নমস্কাৰ ছাৰবাইদেউসকল চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু এৰিয়াৰৰ ওপৰত এটা অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। হয় ছাৰবাইদেউসকল, বিত্ত বিভাগৰ তৰফৰ পৰা যোৱা 19/3/2024 তাৰিখে এই WT মেছেজৰ জৰিয়তে সকলো জিলাৰ ট্ৰেজাৰী অফিচাৰসকলক নিৰ্দেশ দি কৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহাৰ বিল 50% ডিএৰে অহা 22 মাৰ্চৰ ভিতৰত জমা ল'বলৈ নিৰ্দেশ দিছে। আনহাতে চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ এৰিয়াৰৰ বাহিৰে টাইম স্কেলৰ এৰিয়াৰকে ধৰি যিসমূহ এৰিয়াৰৰ বিল বাকী আছে সেইসমূহ বিলো অহা 22 মাৰ্চৰ ভিতৰত জমা ল'বলৈ নিৰ্দেশ দিছে। হয়, 2023-24 বিত্তীয় বৰ্ষৰ শেষ হোৱাৰ বাবে বিত্ত বিভাগে ট্ৰেজাৰী অফিচাৰসকলক এই নিৰ্দেশনা জাৰি কৰিছে। গতিকে ছাৰবাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে চৰকাৰী কৰ্মচাৰীসকলে 50% ডিএৰ সৈতে মাৰ্চ মাহৰ দৰমহা এইবাৰ সোনকালেই লাভ কৰিব। আনহাতে টাইম স্কেলকে ধৰি যিসমূহ এৰিয়াৰৰ টকা চৰকাৰী কৰ্মচাৰীসকলে পাবলৈ বাকী আছে সেইসমূহ এৰিয়াৰৰ টকাও এই মাৰ্চ মাহৰ দৰমহাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।